এয়া আকাশবাণী। বাতৰি পঢ়িছো মনজিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত GST পৰিষদৰ 53 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। জুনত হ'বলগীয়া সংযুক্ত CSIR UGC নেট পৰীক্ষা অনিবাৰ্য কাৰণবশতঃ পিছুৱাই দিয়া হৈছে আৰু ভাৰত আজি ICC T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ 7খন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কক নতুন গতি প্ৰদানৰ উদ্দেশ্যে বিভিন্ন বিষয় লৈ আলোচনা কৰিব। ভাৰত আৰু বাংলাদেশে বিভিন্ন বিষয়ত কেইবাখনো চুক্তি স্বাক্ষৰ কৰিব। শ্ৰীমতী হাছিনাই আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক দেখা কৰাৰ কথা আছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। ডঃ এছ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে শ্ৰীমতী হাছিনাৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ আৰু স্থায়ী সম্পৰ্কৰ কথাকেই প্ৰতিফলিত কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত GST পৰিষদৰ 53 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। এয়া হ'ব নতুন চৰকাৰ গঠনৰ পাছত পৰিষদৰ প্ৰথমখন বৈঠক। ইয়াৰ পূৰ্বে যোৱা 7 অক্টোবৰত GST পৰিষদৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল। সংযুক্ত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ বিশ্ববিদ্যালয় অনুদান আয়োগ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা CSIR UGC নেট 2024 অনিবাৰ্য পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA কৈছে যে 25 জুন আৰু 27 জুনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। আনুষ্ঠানিক ৱেবছাইটযোগে পৰীক্ষাৰ সংশোধিত সময়সূচী পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। যিকোনো প্ৰশ্ন আৰু স্পষ্টীকৰণৰ বাবে পৰীক্ষাৰ্থীসকলক 011-4575-9000 বা 011-6922-7700 নম্বৰত ফোন কৰিবলৈ অথবা csirnet@nta.ac.in ত লিখিবলৈ পৰামৰ্শ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। এই আইনখনত দোষীসকলক সৰ্বাধিক 10 বছৰ কাৰাদণ্ডৰ শাস্তি আৰু 1 কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ৰ আনুষ্ঠানিক ৰাজপত্ৰ অধিসূচনাযোগে এই আইনৰ ব্যৱস্থাসমূহ কালিৰে পৰা প্ৰযোজ্য হৈছে। সাৰ্বজনীন পৰীক্ষা অসৎ পন্থা নিয়ন্ত্ৰণ বিধেয়ক 2024 6 ফেব্ৰুৱাৰীত লোকসভা আৰু 9 ফেব্ৰুৱাৰীত ৰাজ্যসভাত গৃহীত হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 12 ফেব্ৰুৱাৰীত বিধেয়কখনত অনুমোদন জনাইছিল। কেন্দ্ৰীয় লোকসেৱা আয়োগ, কৰ্মচাৰী চয়ন আয়োগ, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, ৰেলৱে নিযুক্তি পৰিষদ, বেংক নিযুক্তি পৰীক্ষা নিকায় আৰু অন্য সংস্থাই আয়োজন কৰা পৰীক্ষাসমূহত অসৎ পন্থা নিয়ন্ত্ৰণৰ উদ্দেশ্যে এই আইনখন প্ৰস্তুত কৰা হৈছে। আইনখনত প্ৰবঞ্চনাৰ ঘটনা ৰোধ কৰাৰ বাবে কমেও 3 বছৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি প্ৰবঞ্চনাৰ সংগঠিত অপৰাধৰ সৈতে জড়িতসকলক 5 পৰা 10 বছৰ কাৰাদণ্ড আৰু কমেও 1 কোটি টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা আইনখনত অন্তৰ্ভুক্ত কৰা হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰিবলৈ বিচাৰ আদালতে প্ৰদান কৰা নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি বিচাৰ আদালতৰ নিৰ্দেশ স্থগিত ৰাখিছে। সুৰা কেলেংকাৰীৰ এটা গোচৰত অভিযুক্ত আপৰ মুৰব্বীগৰাকীৰ জামিন চূড়ান্ত ৰায়দান ঘোষণা নোহোৱা পৰ্যন্ত স্থগিত ৰখা হৈছে। উচ্চ ন্যায়ালয়ে অধিবক্তাক সোমবাৰৰ ভিতৰত লিখিত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে নিজৰ আবেদনত উল্লেখ কৰিছে যে শুনানিৰ পৰ্যাপ্ত সুযোগ নিদিয়াকৈয়ে পৰহি কেজৰিৱালক নিয়মীয়া জামিন প্ৰদানৰ নিৰ্দেশ গৃহীত কৰা হৈছিল। কেজৰিৱালৰ অধিবক্তা বিক্ৰম চৌধাৰীয়ে এই সন্দৰ্ভত আপত্তি দৰ্শাই কয় যে বিচাৰ আদালতৰ ন্যায়াধীশে বিশদ আদেশৰ জৰিয়তেহে জামিন মঞ্জুৰ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ মাইগভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰী মোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড।
আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণী দূৰদৰ্শন নিউজ প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চৌপাশৰ এলেকাসমূহত ঘূৰ্ণী বতাহ সৃষ্টি কৰিব পৰা পৰিসঞ্চৰণ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে ইয়াৰ প্ৰভাৱত পৰৱৰ্তী 4 দিনত অসম অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত কেৰালাৰ উপকূলভাগ কৰ্ণাটকৰ দক্ষিণ প্ৰান্তৰ দুৰ্গম এলেকা আৰু কংকন গোৱাতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে যোগ ভিন্ন সংস্কৃতি আৰু পৃষ্ঠভূমিৰ লোকক ঐক্যবদ্ধ কৰি একতা সৃষ্টিকাৰী শক্তিৰূপে পৰিগণিত হৈছে যুৱ প্ৰজন্মই যোগ অভ্যাসৰ ক্ষেত্ৰত প্ৰবল আগ্ৰহেৰে অংশগ্ৰহণ কৰাটো আনন্দৰ কথা বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যমযোগে কয় যে সমগ্ৰ বিশ্বতেই 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অতি উৎসাহেৰে ব্যাপক পৰিসৰত উদযাপিত হৈছে তেওঁ লগতে যোগৰ প্ৰসাৰৰ বাবে ব্যক্তি তথা সংস্থা আৰু সম্প্ৰদায়সমূহক ধন্যবাদ জ্ঞাপন কৰে যোগাভ্যাসক জনপ্ৰিয় কৰি তোলাৰ বাবে কাম কৰি থকা সকলোৰে শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰচেষ্টাসমূহ একতা আৰু সমন্বয়ৰ এনাজৰী সুদৃঢ় কৰাত যুগান্তকাৰী ৰূপে পৰিগণিত হ'ব তেওঁ লগতে যোগাভ্যাস কৰা লোকৰ বৰ্ধিত সংখ্যাক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIA মানৱ সৰবৰাহ আৰু চাইবাৰ জালিয়াতিৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতে সম্পৰ্ক থকা এটা গোচৰত কালি দুগৰাকী বিদেশী নাগৰিকসহ মুঠ 5জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে NIAৰ মুম্বাইস্থিত বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত এই গোচৰত কেইবাজনো বিদেশী নাগৰিক জড়িত থকাৰ কথা উল্লেখ কৰা হৈছে সংস্থাটোৰ অনুসন্ধান অনুসৰি কম্পিউটাৰ আৰু ইংৰাজী ভাষাত দখল থকা ভাৰতীয় যুৱক যুৱতীসকলক এই চক্ৰটোৱে লক্ষ্য কৰি লৈছিল আৰু আৰ্থিক প্ৰলোভন দি প্ৰবঞ্চনামূলক কল চেণ্টাৰত কাম কৰিবলৈ বাধ্য কৰাইছিল যুৱক যুৱতীসকলক প্ৰথমে ফেচবুক টেলিগ্ৰাম ক্ৰিপ্টোকাৰেন্সি আৰু প্ৰবঞ্চক চক্ৰটোৱে নিৰ্মাণ কৰা কিছুমান এপ পৰিচালনাৰ প্ৰশিক্ষণ দিয়া হয় সংস্থাটোৰ মতে অভিযোগনামা দাখিল কৰা অভিযুক্তসকলৰ ভিতৰত 2জন গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে আন 3জন এতিয়াও পলাতক অৱস্থাত আছে অষ্ট্ৰিয়াই যোৱা নিশা বাৰ্লিনৰ অলিম্পিয়া ষ্টেডিয়ামত অনুষ্ঠিত ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন সংঘৰ্ষপূৰ্ণ খেলত পোলেণ্ডক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰে কালিৰ পৰাজয়ৰ পাছত পোলেণ্ডৰ পৰৱৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰাৰ আশা ক্ষীণ হৈ পৰিছে উল্লেখযোগ্য যে দলটো নিজৰ প্ৰথমখন খেলত নেদাৰলেণ্ডৰ হাতত পৰাভূত হৈছিল ভাৰত আজি এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিচাৰ্ড ষ্টেডিয়ামত হ'বলগীয়া ICC T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ 7খন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব প্ৰতিযোগিতাত সম্প্ৰতি ব্ৰিজটাউনত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ 6খন খেলত ৱেষ্ট ইণ্ডিজ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে খেলখনত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আমালৈ বাতৰি অহাৰ পৰলৈকে 2 অভাৰত এটা উইকেট হেৰুৱাই 10 ৰান সংগ্ৰহ কৰি খেলি আছিল ইপিনে দক্ষিণ আফ্ৰিকাই কালি ছেইণ্ট লুচিয়াত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ এখন ৰোমাঞ্চকৰ খেলত ইংলেণ্ডক 7 ৰানত পৰাস্ত কৰে যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডে 164 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 156 ৰানহে কৰিবলৈ সমৰ্থ হয় ইংলেণ্ডৰ হৈ হেৰি ব্ৰুকে 37টা বলত 53 ৰান কৰে দক্ষিণ আফ্ৰিকাৰ কাগিছো ৰাবাদা আৰু কেশৱ মহাৰাজে দুটাকৈ উইকেট দখল কৰে ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 163 ৰান কৰে দক্ষিণ আফ্ৰিকাৰ হৈ কুইণ্টন ডি কোকে 37টা বলত 53 ৰানৰ বৰঙণি আগবঢ়ায় ইংলেণ্ডৰ জোফ্ৰা আৰ্চাৰে 3টা উইকেট দখল কৰে কুইণ্টন ডি কোকক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয় ভাৰতৰ অংকিতা ৰাইনা WTA ভেনেটো অপেন টেনিছ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে অংকিতা কালি ইটালীৰ গেইবাত অনুষ্ঠিত প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ সুসান বেণ্ডেকিৰ হাতত 4-6, 7-6, 3-6 ছেটত পৰাজিত হয় বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত GST পৰিষদৰ 53 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে জুনত হ'বলগীয়া সংযুক্ত CSIR UGC নেট পৰীক্ষা অনিবাৰ্য কাৰণবশতঃ পিছুৱাই দিয়া হৈছে আৰু ভাৰত আজি ICC T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ 7খন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব
এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।